এই স্বৰ্গৰত চাব আহিছা নে কেনেকুৱা এক্সাইটেড ৰৈ আছো কেতিয়া আৰম্ভ হয় এতিয়া মই আছো আইডো ছবিগৃহত হয় এইটো চিনেমা হলত আজি মই এখন চিনেমা চালো চিনেমাখনৰ নাম হৈছে স্বৰ্গৰত আৰু এই চিনেমাখন চাই ইয়াত মই খুব ভাল পালো চিনেমাখনো খুব ধুনীয়া এটা বাস্তৱধৰ্মী কাহিনী সঁচাকে কৈছো কি সুন্দৰ লাগিলে তাৰ ভাষা মই বুজাব নোৱাৰিম আৰু আপোনালোকে জানে মই ফিডবেক যেতিয়া দিও আইডিও ছবিগৃহ আজি ইয়াতে স্বৰ্গৰত চালো ৰাজেশ ভূঞাৰ স্বৰ্গৰত চিনেমাখন চাই বৰ ভাল লাগিল বলকচোন কেনেকৈ চালো কি কৰিলো কি আছে কাহিনী কেনেকুৱা হয় মই গোটেই কথাখিনি ক'বলৈ গৈছো আৰু এই যে চিনেমা হলটো মই আপোনালোকক দেখুৱাই আছো চিনেমা হলটো ধুনীয়াকে এই চিনেমা হলটো অসম চৰকাৰৰ সহযোগত অসম চলচ্চিত্ৰ বিত্ত নিগমৰ উদ্যোগত আৰু সহযোগিতাত প্ৰাণ পাই উঠা এটা চলচ্চিত্ৰ গৃহ য'ত আপুনি কম পইচাত চিনেমা চাব পাৰিব আৰু এই চিনেমা গৃহটো ক'ত আছে কেনেকুৱা মই ভিডিঅ'টোৰ শেষৰ ফালে দেখুৱাইছো চাব এয়া সীমাবো আৰু মই একেলগে চিনেমাখন চাম বুলি আমি ভাবিলো তাৰপিছত আৰু কোন আহি আৰু শুনিছোৱে যিমান মানুহে প্ৰিমিয়াৰত চাইছে অকলে কৈছে বহুত বেছি ব্লকবাষ্টাৰ দিছে ওকে চলো এনেকৈয়ে চিনেমা হলৰ ভিতৰলৈ গ'লো অসমৰ বিভিন্ন অভিনেতা অভিনেত্ৰীসকল আহি উপস্থিত হৈছিল সুন্দৰ এটা পৰিৱেশ আইডিও শব্দটোতেই যেন নিশ্চিতভাৱে কিবা এটা আবেগ স্মৃতি সোমাই আছে নহয়নে বাৰু যি নহওক এনেকৈ আমাৰ বিভিন্ন অভিনেতা অভিনেত্ৰীসকল আহি উপস্থিত হ'ল আৰু তাৰপিছত স্বৰ্গৰত চিনেমাখন আৰম্ভ হ'ল স্বৰ্গৰত চিনেমাখন সঁচাকৈ খুব সুন্দৰ এখন চিনেমা কম সময়ত খুব ধুনীয়া এখন চিনেমা কাহিনীটো বৰ ধুনীয়া আপোনালোকে কাহিনীটো খুব ষ্ট্ৰং আৰু এনেকৈ আহিছিল দুই এজন ব্যক্তি এনেকৈ আহি বিভিন্নজন ব্যক্তিৰ সমাহাৰেৰে চিনেমাখন আৰম্ভ হ'ল আমি চিনেমাখন চালোঁ আৰম্ভণিৰে পৰা শেষলৈকে সাংঘাতিক ধৰণৰ ভাল লগা কিছুমান দৃশ্য বিশেষকৈ আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ দা মানে কে ৰিণ্টু দা আৰু আমাৰ পৰিচালক অভিনেতা পৱন দা আৰু বহুত কেনি দা মানে সুন্দৰ আৰু সাৱলীল অভিনয় খুব ভাল লাগিল খুব মজা লাগিছে কিন্তু কেনেকুৱা লাগিল শান্তনু ৰৌমৰীয়াৰ দ্বাৰা চিত্ৰনাট্য সংলাপ আৰু ৰাজেশ ভূঞাৰ পৰিচালনা সঞ্জীৱ নাৰায়ণ অক্ষতা নাৰায়ণ ডাঙৰীয়াৰ যি সুন্দৰ প্ৰযোজনা পৰিকল্পনাৰে এখন খুব ধুনীয়া অসমীয়া ছবি আমাৰ বাবে উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনালোঁ অসমৰ ৰাইজে আপোনালোকৰ ওচৰৰ ছবিগৃহত এই চিনেমাখন চলি আছে চাব বুলি আশা ৰাখি ধন্যবাদ জয় অসম চাই থাকক আইডিও ছবিগৃহ এই হলটো বৈশিষ্ট্যটো হৈছে যে আপুনি ইয়াত কম মূল্যত চিনেমাখন চাব পাৰিব কৰবাত যদি আপোনাৰ 200 টকাত যদি আপুনি চিনেমাখন চাব লগা হৈছে ইয়াতে আপুনি 150 টকাত চিনেমাখন চাব পাৰিব আৰু সম্পূৰ্ণ এসি আৰু খুব ধুনীয়া সিট এবোৰ আৰু এইটো হৈছে অসম চৰকাৰে ৰাইজৰ কাৰণে উপহাৰ দিয়া এটা হল আৰু ইয়াৰে যি আছে আইডিও ইয়াত দেখিছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত নিগমৰ দ্বাৰা এই গোটেইখিনি কৰা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা চলচ্চিত্ৰ বিত্ত নিগমৰ আমাৰ অধ্যক্ষ সীমান্ত আৰু আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু ৰাইজৰ সহযোগিতাত এই হলটোৱে প্ৰাণ পাই উঠিছে আৰু এইটো কথা মই কৈছো মই ইয়াত কোনো চৰকাৰক তেল মাৰিবলৈও বনোৱা নাই এই ভিডিঅ'টো আৰু চৰকাৰৰ সপক্ষে কৈ ভিডিঅ'টো বনোৱা নাই আৰু চৰকাৰে মোক এইটো প্ৰমোচনো কৰিবলৈ দিয়া নাই মই নিজে আহি ইয়াৰ ফেচিলিটিজখিনি পোৱাৰ পিছত মই নিজে এইটো প্ৰমোচন কৰিছো যাতে আপোনালোকে কম মূল্যত এটা ভাল এখন চিনেমা চাব পাৰে যেটো আজিকালি জানে বহুত মূল্য বৃদ্ধি হৈ আছে তাৰ মাজত এখন কম মূল্যত যদি আপুনি এখন চিনেমা চাব পাৰে মই ভাবো খুব উপকৃত হ'ব আৰু স্বৰ্গৰত আপুনি গধূলি 6টা বজাত ইয়াত চাব পাৰিব 4টা বজাত চাব পাৰিব কলাক্ষেত্ৰৰ ওচৰলৈ আহি আমাৰ শিল প্ৰগ্ৰামৰ ওচৰতে যিটো ৰাস্তা এফালে হুমাই আহিছে তাতে খুদিলেই হ'ল আইডিও ছবিগৃহ ক'ত আছে আপোনালোকে তালে আহি পেলাই এই চিনেমাখন চাব পাৰিব এখন বুলিয়ে নহয় আৰু বেলেগ চিনেমা আহিলে চাব পাৰিব সুন্দৰ পৰিৱেশত এই চিনেমাখন আপোনালোকে উপভোগ কৰিব পাৰিব ধন্যবাদ জয় অসম